Hello everyone, welcome back to Exam Clicker. So today I'm going to discuss about some current affairs. আমি discuss কৰি আছিলোঁ question number 430 লৈকে discuss কৰিছিলোঁ, part number 14 and 13 discuss কৰিছিলোঁ, right? So আজি আমি কিছুমান current affairs discuss কৰিম যিখিনি আপোনালোকৰ upcoming examৰ কাৰণে helpful হ'ব। এণ্ড যিসকলে প্ৰিপেৰেশ্যন কৰি আছে বেলেগ বেলেগ এক্সামৰ কাৰণে অসম টেট হ'ব তাৰপাছতে APSC তেওঁলোকৰ কাৰণেও হেল্পফুল হ'ব। অ'কে, মোৰ ভইচটো সকলোৱে ভালকৈ যদি শুনি আছে এটা কমেণ্ট কৰিব, যদি কিবা প্ৰব্লেম পাইছে তেতিয়াহ'লে ক'ব। ঠিক আছে, চ' সকলোলৈকে মোৰ ফালৰ পৰা পৰীক্ষাৰ শুভেচ্ছা থাকিল আৰু আৰম্ভ কৰোঁ আমি কুৱেশ্যন নাম্বাৰ 431। নাছা হেজ বিন decided to name its headquarter located after. So নাছাই নিজৰ হেডকোৱাৰ্টাৰটো নাম চেঞ্জ কৰিবৰ কাৰণে বিচাৰিছিলে। ৰিচেণ্টলি এইটো হৈছিলে। চ' কাৰ নামত এই হেডকোৱাৰ্টাৰটো বিশেষকৈ নাম ৰাখিব? অ'কে, মেৰী ডুব্লু জেকচন, জিনা উড্ৰিটছ এণ্ড মেৰী কম এণ্ড কল্পনা চাওলা। চ' ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অ'কে, চ' ইয়াৰ আনচাৰটো হ'ব মেৰী ডুব্লু জেকচনছ। অ'কে, চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মেৰী ডুব্লু জেকচনৰ নামত নাছাই নিজৰ হেডকোৱাৰ্টাৰৰ নামটো ৰাখিব। অ'কে, নেক্সট যাওঁ কুৱেশ্যন নাম্বাৰ 432। দ্য গভৰ্ণমেণ্ট হেজ ষ্টাৰ্টেড ইটছ ফাৰ্ষ্ট কিষাণ ৰেল হুইচ উইল ৰান ফ্ৰম। গভৰ্ণমেণ্টে প্ৰথম কিষাণ ৰেলখন ইনগ্ৰেট কৰিছে। অ'কে, যোনখন ক'ৰ পৰা ক'লৈকে চলিব, কিষাণ ৰেল। বাজেট স্পীচত এইটো ঘোষণা কৰা হৈছিলে কিষাণ ৰেলখনৰ কথা, আৰু ক'ৰ পৰা ক'লৈকে এই কিষাণ ৰেলখন চলিব। অ'কে, ইয়াৰ শুদ্ধটো কি হ'ব? অপশ্যনসমূহ চাব পাৰে, মহাৰাষ্ট্ৰ টু বিহাৰ, আছাম টু কলকাতা, পাঞ্জাৱ টু দিল্লী। So the correct answer is that is মহাৰাষ্ট্ৰ টু বিহাৰ। অ'কে, মহাৰাষ্ট্ৰৰ পৰা বিহাৰলৈকে এই কিষাণ ৰেলখন চলিব। আৰু আপোনালোকৰ আনচাৰটো যদি আৰু অলপ ডিছকাছ কৰোঁ, মহাৰাষ্ট্ৰৰ দেৱলালী বুলি যোনখন ঠাই, তাৰ পৰা বিহাৰৰ দানাপুৰলৈকে এই কিষাণ ৰেলখন চলিব। অ'কে, নেক্সট যাওঁ আমি কুৱেশ্যন নাম্বাৰ 433। মহাত্মা গান্ধী সেতু ৱাজ কনষ্ট্ৰাক্টেড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া। মহাত্মা গান্ধী সেতু কোনখন ষ্টেটত বনাই থকা হৈছে? অ'কে, অসম, বিহাৰ, তামিলনাডু আৰু নান অফ দিছ। চ' মহাত্মা গান্ধী সেতু এখন বিশেষকৈ নিউজতো আছিলে। অ'কে, যিটো কেতিয়া বনাই থকা, কোনখন ষ্টেটত বনাই থকা হৈছে? কুৱেশ্যন নাম্বাৰ 433, ইয়াৰ আনচাৰটো হ'ব বিহাৰত এইখন মহাত্মা গান্ধী সেতু বনাই থকা হৈছে। অ'কে, নেক্সট কুৱেশ্যন নাম্বাৰ 434। মাধৱদেৱ এৱাৰ্ড 2019 উড বি গিভেন টু। মহাত্মা গান্ধী এৱাৰ্ড 2019 কাক দিয়া হৈছে? সুনীল কোঠাৰী, পবিত্ৰ ৰাভা, উদয় শংকৰ। ইয়াৰ শুদ্ধটো কি হ'ব? অ'কে, মাধৱদেৱ এৱাৰ্ড 2019 দিয়া হৈছে কাক? কুৱেশ্যন নাম্বাৰ 434ৰ আনচাৰটো কি হ'ব? That is correct answer is Sunil Kothari, right? Okay, next question number 435. Chief Minister Sarbananda Sonowal presented Natasurya Phoni Sharma Award for the year 2020 to renowned theatre artist. So সৰ্বানন্দ সোণোৱাল দেৱে নটসূৰ্য ফণী শৰ্মা এবাৰ 2020 চন কাক প্ৰদান কৰা হৈছে? ঐশ্বৰীয়া কাকতি, ভৱেশ বৰুৱা, both A and B and পবিত্ৰ ৰাভা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? কুৱেশ্যন নাম্বাৰ 435। অ'কে, চ' ইয়াৰ শুদ্ধটো হ'ব অপশ্যন আমাৰ both A and B are the right option, কাৰণ ঐশ্বৰীয়া কাকতিৰ ভৱেশ বৰুৱা দুইজনকে সৰ্বানন্দ চিফ মিনিষ্টাৰে প্ৰদান কৰিছে নটসূৰ্য ফণী শৰ্মা এৱাৰ্ড 2020 চন। অ'কে, অ'কে, নেক্সট চাওঁ আমি কুৱেশ্যন নাম্বাৰ 436. Government of India initiated hydrocarbon vision
2030 for Northeast. What is the aim of Hydrocarbon Vision 2030? আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হাইড্ৰ'কাৰ্বন ভিজন 2030 নৰ্থ ইষ্ট ইণ্ডিয়াৰ কাৰণে ইনিচিয়েট কৰিছে আৰু এই হাইড্ৰ'কাৰ্বন ভিজন 2030 ইয়াৰ মেইন এইমটো কি হয়? অ'কে, হোৱাট ইজ দ্য এইম অফ হাইড্ৰ'কাৰ্বন ভিজন 2030? Okay, so option সমূহ হৈছে doubling আমাৰ production of oil and gas by 2030, reduce emission of hydrocarbon by 2030, doubling production of oil and gas by 2050 in the second phase, and option D, all of the above. So ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? হাইড্ৰ'কাৰ্বন ভিজন 2030 ইম্পৰ্টেণ্ট এটা ইনিচিয়েটিভ হয় গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ। চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ ডাবলিং প্ৰডাকশ্যন অফ অইল এণ্ড গেছ বাই 2030 2030 চনলৈকে অইল আৰু গেছৰ প্ৰডাকশ্যন ডাবল কৰিব বুলি এইটো তেওঁলোকে এইম লৈছে। বাকীখিনি শুদ্ধ আনচাৰ নহয়। অ'কে অ'কে, নেক্সট চাওঁ কুৱেশ্যন নম্বৰ 437. Which city of Assam owned the fastest mover city in Northeast in Swachh Sarvekhan Survey 2020 conducted by Union Housing and Urban Affairs Ministry? অপশ্যনসমূহ আছে ধেমাজি, লখিমপুৰ, বৰপেটা এণ্ড গুৱাহাটী। চ' কোনখন চিটি অসমৰে ফাষ্টেষ্ট মুভাৰ চিটি অফ নৰ্থ ইষ্ট ইণ্ডিয়া, নৰ্থ ইষ্টৰ বিশেষকৈ লাভ কৰিছে আণ্ডাৰ দ্য স্বচ্ছ সৰ্বেক্ষণ ছাৰ্ভে 2020। আৰু স্বচ্ছ সৰ্বেক্ষণ ছাৰ্ভে 2020 কোনে কণ্ডাক্ট কৰে? ইউনিয়ন হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে কণ্ডাক্ট কৰে। চ' কোনখন চিটিয়ে ফাষ্টেষ্ট মুভাৰ চিটি হিচাপে পৰিগণিত হৈছে? চ' ইয়াৰ কাৰেক্ট আনচাৰটো কি হ'ব? লখিমপুৰ, ধেমাজি, বৰপেটা, গুৱাহাটী। এইটো মই আগতেও ডিছকাছ কৰিছিলোঁ। য়েছ, কাৰেক্ট আনচাৰ ইজ লখিমপুৰ। অ'কে, হু ইজ ন'ন এজ বাৰ্ডমেন অফ ইণ্ডিয়া? ৰিচেণ্টলি এইটো নিউজতো আছিলে, সেইকাৰণে মই কুৱেশ্যনটো ইয়াতে দিছোঁ। বাৰ্ডমেন অফ ইণ্ডিয়া, ঠিক আছে, বাৰ্ডমেন অফ ইণ্ডিয়া বুলি কাক কোৱা হয়? সলিম আলী, সোমা মণ্ডল, বিনীত আগৰৱাল। কোনজনক বাৰ্ডমেন অফ ইণ্ডিয়া বুলি কোৱা হয়? অ'কে, চ' ইয়াৰ শুদ্ধটো কি হ'ব? বাৰ্ডমেন অফ ইণ্ডিয়া সলিম আলীক কোৱা হয়। ঠিক আছে, সলিম আলী ইজ ন'ন এজ বাৰ্ডমেন অফ ইণ্ডিয়া আৰু সলিম আলী ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু কণ্ডাক্ট চিষ্টেমেটিক বাৰ্ড ছাৰ্ভে এক্ৰছ ইণ্ডিয়া এণ্ড ৰট ছেভাৰেল বুকছ ডেট পপুলাৰাইজ অৰ্নিথলজি ইন ইণ্ডিয়া। চ' বিশেষকৈ বাৰ্ডৰ ওপৰত চৰাই চিৰিকটিৰ ওপৰত ছিষ্টেমেটিকলি ষ্টাডি কৰা মানুহজনে হৈছে আমাৰ সলিম আলী, ইণ্ডিয়ান অৰিজিন। আৰু তেওঁ বাৰ্ডৰ ওপৰত কেইবাখনো কিতাপ লিখিছে, সেইকাৰণে তেওঁক বাৰ্ডমেন অফ ইণ্ডিয়া বুলি কোৱা হয়। অ'কে, চ' সলিম আলী বাৰ্ড চেঞ্চুৰীখন ক'ত আছে? তেওঁৰ নামত এখন বাৰ্ড চেঞ্চুৰী আছে। সেই বাৰ্ড চেঞ্চুৰীখন ক'ত আছে? মহাৰাষ্ট্ৰ, গোৱা, জম্মু কাশ্মীৰ এণ্ড লাডাখ। ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব? কুৱেশ্যন নম্বৰ 439. Next question number 440. The rank of Assam in elephant population among Indian state according to 2017 census. 2017 চনত আমাৰ এলিফেণ্ট চেঞ্চাছ হৈছিলে আৰু সেই 2017 চনৰ এলিফেণ্ট চেঞ্চাছৰ মতে অসমৰ ৰেংক এলিফেণ্ট পপুলেশ্যনত বেলেগ ষ্টেটসমূহৰ তুলনাত কিমান হয়? ফাৰ্ষ্ট, ছেকেণ্ড, ফিফথ এণ্ড ছেভেন্থ। চ' অসমৰ ৰেংক বেলেগ ষ্টেটসমূহৰ তুলনাত বিশেষকৈ ৰেংক হৈছে অসমৰ ছেকেণ্ড। অ'কে, চ' আছাম ৰেংক ইজ ছেকেণ্ড ইন কম্পেৰিজন টু দ্য আদাৰ ষ্টেট অফ ইণ্ডিয়া একৰ্ডিং টু চেঞ্চাছ 2017। এইটো মনত ৰাখিব, আমাৰ হিউমেন চেঞ্চাছৰ কথা কোৱা নাই, এইটো এলিফেণ্ট চেঞ্চাছৰ কথা কোৱা হৈছে। অ'কে, নেক্সট চাওঁ, এজ পাৰ 2017 চেঞ্চাছৰ মতে
India is home to 27,312 elephant. Okay, so 27,000 ইণ্ডিয়াৰ এলিফেণ্ট আছে আৰু ইণ্ডিয়াই শ্বেয়াৰ কৰে 55% অফ দ্য ৱৰ্ল্ড এলিফেণ্ট পপুলেশ্যন। ৱৰ্ল্ডৰ ক্ষেত্ৰত যদি চাওঁ চ' ইণ্ডিয়াত বেছি আছে, 55% শ্বেয়াৰ কৰে, মানে মোৰ দেন 50% আমাৰ ইণ্ডিয়াতে আছে এলিফেণ্ট পপুলেশ্যনছ। আৰু আমাৰ অসমৰ এলিফেণ্ট পপুলেশ্যন হৈছে একৰ্ডিং টু চেঞ্চাছ 2017 5719, মানে 5,000 বুলি আপোনালোকে মনত ৰাখিব পাৰে বা 5700 বুলি মনত ৰাখিব পাৰে। তেতিয়া মনত থাকি যাব 5719 আছে এলিফেণ্ট পপুলেশ্যন অফ আছাম। আৰু কাজিৰঙাত 2017 চনৰ চেঞ্চাছৰ মতে 1100, দেট ইজ 1163 আমাৰ এলিফেণ্ট পপুলেশ্যন আছে। অ'কে, নেক্সট কুৱেশ্যন নাম্বাৰ। আৰু এটা কথা মই ইয়াতে কৈ থওঁ যে সকলোতকৈ বেছি এলিফেণ্ট ক'ত আছে। অ'কে, যিসকলে জানে কমেণ্ট ছেকশ্যনত দিব আৰু মই পাছত আনচাৰটো কৈ দিম যে অসমটো ছেকেণ্ড ৰেংকত আছে এলিফেণ্ট পপুলেশ্যনত, কিন্তু সকলোতকৈ বেছি এলিফেণ্ট পপুলেশ্যন কোনখন ষ্টেটত আছে। অ'কে, নেক্সট চাওঁ কুৱেশ্যন নাম্বাৰ 441। হু ইজ কাৰেণ্ট চিফ ইনফৰমেশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া। কাৰেণ্ট চিফ ইনফৰমেশ্যন কমিশ্যনাৰ বুলি কাক জনা যায়? कि हु इज কাৰেণ্ট চিফ ইনফৰমেশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া, ৰিচেণ্টলি এপইণ্ট কৰা হৈছে চিফ ইনফৰমেশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া, তেখেত কোন হয়? য়শৱৰ্ধন কুমাৰ সিনহা এণ্ড সুকুমাৰ সেন, উমেশ সিনহা এণ্ড সুনীত শৰ্মা। Okay, so question number 441 শুদ্ধ উত্তৰটো হ'ব য়শৱৰ্ধন কুমাৰ সিনহা। Okay, next question number 442. Name the boxer from Assam who has been awarded Arjuna Award 2020. So এইটো মই আগতো ডিছকাছ কৰিছিলোঁ এই কুৱেশ্যনটো, কোনে অৰ্জুন এৱাৰ্ড পাইছে। অসমৰ বক্সাৰ হয় হিমা দাস, লাভলীনা বুঢ়াগোহাঁই এণ্ড ৰিংকি শৰ্মা এণ্ড শিৱ থাপা। So Lavlina Buragohai is the right option. Okay. Next question number 443. Notohujo Foni Horma Award 2020 awarded to Notohujo Foni Horma Award 2020 কাক দিয়া হৈছিলে? Aishwarya Kakoti, Bhobesh Borua, Midul Bhuya. Option C, both A and B. So Notohujo Foni Horma Award 2020 কাক দিয়া হৈছিলে? Okay, so correct answer is both A and B. Option D to শুদ্ধ হ'ব Aishwarya Kakoti and Bhobesh Borua. Next question number 444. The Srimanta Shonkardev Award 2020 awarded to Srimanta Shonkardev Award কাক দিয়া গৈছে? ভৱপ্ৰসাদ চলিহা, দুলু বৰা, both A and B and none of the above. শ্ৰীমন্ত শংকৰদেৱ এবাৰ 2020 চন কাক প্ৰদান কৰা হৈছিলে? So correct option is Bhavaprasad Cholihak দিয়া হৈছে শ্ৰীমন্ত শংকৰদেৱ এবাৰ। Option A is the right option. Next question number 445. Dash government has decided to give case award of 2.5 lakh to a normal person for marrying a PWD candidate recently. Okay, recently কোনখন গভৰ্ণমেণ্টে ডিচাইড কৰিছে যে এজন নৰ্মেল পাৰ্চনে যদি PWD মানে ফিজিকেলি হেণ্ডিকেপৰ কথা কৈছে, যদি বিয়া পাতে তেতিয়াহ'লে 2.5 লাখ তেওঁলোকক এজ এ প্ৰাইজ দিয়া হ'ব। অ'কে, কোনখন গভৰ্ণমেণ্টে এইটো ডিচাইড কৰিছে? তামিলনাডু, উৰিষ্যা, বিহাৰ এণ্ড আছাম। So correct option is option আমাৰ ইয়াতে শুদ্ধ হ'ব উৰিষ্যা গভৰ্ণমেণ্টে ডিচাইড কৰিছে যে কেছ প্ৰাইজ দিয়া হৈছে 2.5 লাখ যদি এজন স্বাভাৱিক মানুহে PWD মানুহক বিয়া পাতে। অ'কে, নেক্সট কুৱেশ্যন 446. Power generation in Assam is likely to get a boost with the Asian Development Bank ADB and Development Government of India and planning to construct 120 megawatt
of electricity. The name of the project is, so ADP, that is ASEAN Development Bank আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ সহায়ত 120 মেগাৱাটৰ ইলেক্ট্ৰিচিটি জেনেৰেট কৰাৰ এটা প্লেনিং কৰিছে অসমত। আৰু সেইটো কোনটো প্ৰজেক্টৰ কাৰণে কৰা হৈছে, কোনটো প্ৰজেক্টৰ ধৰা হয় এইটো? কাৰ্বি লাংপি হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট, কপিলি হাইডেল প্ৰজেক্ট, লংগিত হাই স্মল হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট। So correct, here the correct option is the Kopili Hydel project. Okay, actually lower Kopili Hydel project hobo lage etu. Amnaleke Kopili buliu ketiaba ahibo pare ba ketiaba lower buliu ahibo pare, hetu amnaleke sai lobo. Okay, so lower Kopili Hydel project joriyate 120 megawatt generate koibo power generation of Assam with the help of ASEAN Development Bank and Government of India. এই যোনটো প্ৰজেক্ট এইটো কমপ্লিট কৰিব 2025 চনৰ ভিতৰত কমপ্লিট কৰাৰ তেওঁলোকে টাৰ্গেট লৈছে। নেক্সট কুৱেশ্যন নম্বৰ 447, ইণ্ডিয়াছ ফাৰ্ষ্ট এভাৰ ড্ৰাইভাৰলেছ ট্ৰেইন অপাৰেশ্যনছ অন। চ' এইটো বহুত নিউজতো আছিলে, ইণ্ডিয়াৰ প্ৰথম ড্ৰাইভাৰলেছ ট্ৰেইন ক'ৰ পৰা অপাৰেট হ'ব। চ' ড্ৰাইভাৰলেছ, কোনো ধৰণৰ ড্ৰাইভাৰ নাথাকে, চ' ক'ৰ পৰা অপাৰেট হ'ব? মুম্বাই, দিল্লী এণ্ড পুনে। চ' শুদ্ধ উত্তৰটো কি হ'ব ইয়াতে? কুৱেশ্যন নম্বৰ 4। So yes, the correct option is Delhi pra operate hobo India prothom first ever driverless train. Next question number 448. Who will host ICC Women's World Cup 2022? Kune host koribo ICC Women's World Cup 2022 sonot? Yes, India, New Zealand, Russia and Sri Lanka. Okay, so the correct option is what? That is আমাৰ কোনে হোষ্ট কৰিব? নিউজিলেণ্ডে হোষ্ট কৰিব। অ'কে, আৰু কেতিয়াৰ পৰা কেতিয়ালৈ হ'ব? 4 মাৰ্চৰ পৰা 3 এপ্ৰিললৈকে হ'ব বুলি তেওঁলোকে টাৰ্গেট কৰিছে 2022 চনত। অ'কে, নেক্সট চাওঁ কুৱেশ্যন নম্বৰ 449। জুডিমা ফেষ্টিভেল ইজ ৰিলেটেড টু, জুডিমা ফেষ্টিভেল কাৰ লগত ৰিলেটেড হয়? ডিমা হাছাও, অৰুণাচল প্ৰদেশ এণ্ড নাগালেণ্ড। অ'কে, জুডিমা ফেষ্টিভেল ইট ইজ ৰিলেটেড টু ডিমা হাছাও। অ'কে, ডিমা হাছাওৰ লগত এইটো ৰিলেটেড হয়। মই কাইলৈ এগেইন এটা MCQ চিৰিজ প্ৰভাইড কৰিম এবাউট দ্য আৰ্ট এণ্ড কালচাৰ অফ আছাম। অ'কে, লিটাৰেচাৰ, আৰ্ট এণ্ড কালচাৰ এইখিনি আপোনালোকৰ চিলেবাছত আছিলে, সেইখিনি মই প্ৰভাইড কৰিম। অ'কে, চ' সকলোৱে জইন কৰিব, সেইটো ছেশ্যনো ইম্পৰ্টেণ্ট হ'ব। চ' এই যোনটো জুডিমা ফেষ্টিভেল হয়, এইটো অৰ্গেনাইজ কৰা হয় টু পুট ডিমা হাছাও অন টুৰিজিম মেপ অফ আছাম। অসমৰ টুৰিজিম মেপত ডিমা হাছাও যোনখন হয় সেইখন ইনক্লুড কৰিবৰ কাৰণে। অ'কে, আৰু ডিমাপুৰত এটা ৱাটাৰফল আছে যাৰ নামটো হৈছে পানীমূৰ ৱাটাৰফল হুইচ ইজ ন'ন এজ মিনি নাইজেৰিয়া অফ আছাম। অ'কে, নেক্সট কুৱেশ্যন 450। A new scale to precisely measure earthquake has been developed by Assam origin seismographist named Dr. Ranjit Das. The name of the scale is, recently earthquake measure কৰিবৰ কাৰণে অসমৰ অৰিজিন seismographist ডক্টৰ ৰঞ্জিত দাসে এটা স্কেল নতুনকৈ উলিয়াইছে আৰ্থকুইক মেজাৰমেণ্টৰ কাৰণে। সেই স্কেলটোৰ নাম কি? দাস মেগনিটিউড স্কেল, ৰিখটাৰ স্কেল এণ্ড মাৰ্কলি স্কেল। চ' শুদ্ধ উত্তৰ হয়তো সকলোৱে আনচাৰটো দিব পাৰিব। Yes, that is দাস মেগনিটিউড স্কেল হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ঠিক আছে, অ'কে, চ' আজি আমি কুৱেশ্যন নম্বৰ 450 লৈকে ডিছকাছ কৰিলোঁ। কাইলৈ আমি কুৱেশ্যন নম্বৰ 451ৰ পৰা ডিছকাছ কৰিম। চ' যিসকলে পাৰ্টিচিপেট কৰিলে তেওঁলোকক থেংক ইউ। ৰাজন, ধৰিত্ৰী, চাইফুল, জে ৰক্স এণ্ড জিতু, জুৰিমণি, মুন বৰা, মৃগেন, অদিতি, অজনিতা, বিষ্ণু, চুইটি, অ'কে, পাখি। চ' সকলোলৈকে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। সকলোৱে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। কাইলৈৰ পৰা 451 কুৱেশ্যনৰ পৰা আমি আৰ্ট এণ্ড কালচাৰৰ কেইটামান কুৱেশ্যন ডিছকাছ কৰিম।
আৰু আপোনালোকে ছাজেষ্ট কৰিব পাৰে কোনটো পৰ্চনৰ মই MCQ দিব লাগে, কাৰণ অলৰেডি মই মেক্সিমামখিনিয়ে কভাৰ কৰিছোঁ মোৰ MCQ ছিৰিজটোত, কাৰণ আমি 450 MCQ এতিয়ালৈকে ডিছকাছ কৰিলোঁ। জাষ্ট 50টা MCQ বাকী আছে 500 কমপ্লিট হ'বৰ কাৰণে। চ' এইটো এটা লং জাৰ্ণি হয়, বহুত দিনৰ পৰা একচুৱেলি এইখিনি কাম কৰি আছিলোঁ আৰু সকলোৱে পাৰ্টিচিপেট কৰি আছিলে। চ' আমাৰ লাষ্ট 50টা MCQ বাকী আছে। আপোনালোকে কমেণ্ট ছেকশ্যনত ক'ব যে কোনখিনি একচুৱেলি কভাৰ কৰিব লাগে, কোনখিনিত আপোনালোকৰ প্ৰব্লেম হৈ আছে। চ' সেইটো মই চেষ্টা কৰিম আপোনালোকৰ সকলো বিলাক ৰিকুৱেষ্ট ৰাখিবৰ কাৰণে। অ'কে, জুৰিমণি মহন্ত, আপুনি আমাৰ এক্সাম কেকাৰ যোনটো টেলিগ্ৰাম হয় তাত জইন হৈ ল'ব, তেতিয়া গম পাব আমাৰ ক্লাছবিলাকৰ আপডেটছ কেতিয়া হয়। যদি 7টা বজাত আৰম্ভ হয় তাৰ মই আধা ঘণ্টা বা এঘণ্টাৰ আগতে আপডেটছ দি দিওঁ কেতিয়া ক্লাছসমূহ আৰম্ভ হ'ব। ইন জেনেৰেল আমাৰ 6টাৰ পৰা 7টাৰ ভিতৰতে হয়, খুব বেছি হ'লে 8টা বাজে। ঠিক আছে, চ' জইন হৈ ল'ব আমাৰ টেলিগ্ৰাম চেনেলটোত। অ'কে, থেংক ইউ। বায়'ডাইভাৰ্চিটি পাখি বৰা, বায়'ডাইভাৰ্চিটি বিষ্ণু ভূষল, ইকনমিক এণ্ড পভাৰ্টি। অ'কে, ইকনমিক, জিঅ'গ্ৰাফী আৰু পভাৰ্টিৰ ওপৰত দিব লাগিব। অ'কে, কাৰেণ্ট এফেয়াৰ্ছৰ চিৰিজটো চলি থাকিব। এইটো আমাৰ আপোনালোকৰ যিটো এক্সাম আছে আছাম টেট, সেইটো শেষ হোৱাৰ পাছতো কাৰেণ্ট এফেয়াৰ্ছ চিৰিজটো চলি থাকিব আৰু সদায় আমাৰ চলিয়ে থাকে এই চিৰিজটো। চ' আপোনালোকে চাই থাকিব পাৰিব। অ'কে, চ' ইমানখিনিলৈকে ডিছকাছ কৰিলোঁ। থেংক ইউ এভৰি ওৱান এণ্ড গুড নাইট টু ইউ অল। আপোনালোকে কমেণ্ট ছেকশ্যনত এবাৰ কৈ দিব কোনখিনি টপিক কভাৰ কৰিব লাগে। নেক্সট 50টা, মই 50টা বুলি কৈ 50টা MCQ চিৰিজত কোনখিনি কভাৰ কৰিব লাগে আপোনালোকে এবাৰ কমেণ্ট ছেকশ্যনত কৈ থ'ব। মই চেক কৰি পেলাই কাইলৈ মই সেইখিনি প্ৰভাইড কৰিবৰ কাৰণে চেষ্টা কৰিম। অ'কে, থেংক ইউ।